ফাইনালি বন্ধুসকল আজিৰ দিনটোতে গোটৰ মহিলাসকলৰ 10,000 টকাৰ ওপৰত ভাল খবৰ আহি পৰিছে। তো বন্ধুসকল আপোনালোকে এতিয়া অতি সোনকালে আপোনালোকে সেই টকাটো লাভ কৰিব। তো বৰ্তমান চৰকাৰে সেই ফাইনেল তাৰিখটো ঘোষণা কৰিছে, যিটো তাৰিখত মহিলাসকলে 10,000 টকা লাভ কৰিব। আৰু বন্ধুসকল আপোনালোকে কিন্তু এই টকাটো লাভ কৰাৰ আগত তো বন্ধুসকল আপোনালোকে বেংকত গৈ কেইটামান কাম কৰিব লাগিব। যদি আপোনালোকে বেংকত গৈ এই কামকেইটা নকৰে কিন্তু তেতিয়াহ'লে বন্ধুসকল আপোনালোকে সেই টকাটো লাভ নকৰিব। আৰু লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে কোনসকল মহিলাই এই টকাটো লাভ কৰিব। তো আৰু যিসকলে লাভ নকৰে তো কি কাৰণত আপোনালোকে সেই টকাটো লাভ নকৰিব, তো সবিশেষ আপোনালোকক মই জনাম কোনটো তাৰিখত আপোনালোকে লাভ কৰিব আৰু আপোনালোকে বেংকত গৈ কোনটো কাম কৰিলে আপোনালোকে এই টকাটো লাভ কৰিব। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি ৰাখিব। যেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যন বা খবৰবোৰ আহি থাকিব তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই প্ৰথম জনাই দিছোঁ কোনসকল মহিলাই কিন্তু এই টকাটো লাভ নকৰিব। যোনটো নেকি বৰ্তমান আপডেট আহিছে, যোনটো নেকি অসম চৰকাৰৰ ফালৰ পৰা খবৰ আহিছে। তো যিসকল মহিলাই আপোনালোকক মই আগতে কৈছোঁ, যিসকল মহিলাই আপোনালোকে এটা গছপুলিত আপোনালোকৰ 10-12 গৰাকী মহিলাই যদি ফটো মাৰিছিলে, তো ফটো মাৰি যদি আপোনালোকে আপলোড কৰিছিলে, তো সেইসকল মহিলা বৰ্তমান ফৰ্মবোৰ ৰিজেক্ট কৰিছে। তো সেইসকল মহিলাই কিন্তু এই 10,000 টকাটো লাভ নকৰিব। আৰু লগতে বন্ধুসকল যোনটো নেকি বৰ্তমান খবৰ আহিছে, তো আপোনালোকে জানে যে চৰকাৰৰ ফালৰ পৰা আপোনালোকক গছপুলি ৰোপণ কৰিব কৈছিলে, সেইটো কাৰণে আপোনালোকক গছপুলি দিয়া হৈছিলে। তো আপোনালোকে সেই গছপুলি ঠাইত তো যদি আপোনাক বেলেগ গছপুলি ৰোপণ কৰিলে, তো তেতিয়াও কিন্তু বন্ধুসকল আপোনালোকে সেইসকল মহিলাই এই 10,000 টকাটো লাভ নকৰিব। তো বন্ধুসকল আপুনি যদি এনেধৰণৰ কিছুমান ভুল কৰিছিলে, তো তেতিয়াহ'লে কিন্তু আপোনালোকে সেই টকাটো লাভ নকৰিব। তো যি কি নহওক বন্ধুসকল আপোনালোকক মই এতিয়া জনাই আছোঁ, যিসকল মহিলাই এই 10,000 টকাটো লাভ কৰিব, তো সেইসকল মহিলাই বেংকত গৈ আপোনালোকে কি কাম কৰিব লাগিব। তো যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে যিসকল মহিলা আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক নাই, তো সেইসকল মহিলাই কিন্তু এই টকাটো লাভ নকৰিব। আৰু আপোনালোকে পাছত চৰকাৰ কোনো কমপ্লেইন বা অভিযোগ কৰিব নোৱাৰিব। তো তেনে ক্ষেত্ৰত আপোনালোকে অতি সোনকালে আপোনালোকে এই 25 জুনৰ আগত আপোনালোকে কিন্তু এই বেংকত গৈ আপোনালোকে আধাৰ কাৰ্ডটো লিংক কৰিব লাগিব। কাৰণ 25 জুনৰ তাৰিখে মহিলাসকলক 10,000 টকা দিয়া হ'ব। তো সেইটো কাৰণে আপোনালোকে 25 জুনৰ আগতে আপোনাৰ বেংকত গৈ আপোনালোকৰ আধাৰ কাৰ্ডটো লিংক আছে নে নাই আপোনালোকে এবাৰ চেক কৰি লওক। আৰু যদি আপোনাৰ লিংক নাই, তো আপোনালোক অতি সোনকালে আপোনাৰ আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত লিংক কৰি লওক। তো বন্ধুসকল এইটোৱে বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা খবৰ আহিছিলে। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে 2 এদিন ৱেইট কৰক। তো 25 জুনত মহিলাসকলে তো 10,000 টকা লাভ কৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানে আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ ইনফৰ্মেশ্যন বা খবৰবোৰ লাভ কৰিব বিচাৰে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি ৰাখিব। যেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যন বা খবৰবোৰ আহি থাকে, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব।